নমস্কাৰ আপোনালোকক স্বাগতম জনাইছোঁ আজিৰ ভিডিঅ'টোলৈ। আজিৰ ভিডিঅ'ত আমি TEE LPUPৰ ৫৫০০ পদৰ যি বিজ্ঞাপন প্ৰকাশ পাইছিলে তাৰ কেইবাটাও অতি গুৰুত্বপূৰ্ণ কথা আলোচনা কৰিম। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব। ইতিমধ্যে আপোনালোকে গম পাইছে যে পাৰ্চন উইথ ডিছেবিলিটি অৰ্থাৎ PWD কেণ্ডিডেটখিনিৰ যি ভেৰিফিকেশ্যনৰ লিষ্ট প্ৰকাশ পাইছে আৰু এইখন হৈছে সেই PWD কেণ্ডিডেটৰ ভেৰিফিকেশ্যনৰ এখন নটিফিকেশ্যন। ইয়াত 3 ডিচেম্বৰৰ পৰা তেওঁলোকৰ ভেৰিফিকেশ্যন হ'ব আৰু ৰাতিপুৱা 11টা বজাৰ পৰা বিয়লি 4 বজা পৰ্যন্ত সেই ভেৰিফিকেশ্যন হ'ব। কনফাৰেন্স হল ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন আছাম কাহিলীপাৰা তাত হ'ব। DEE যি কনফাৰেন্স হলত তেওঁলোকৰ ভেৰিফিকেশ্যন হ'ব আৰু সেই ভেৰিফিকেশ্যনৰ সময়ত আপোনালোকৰ যিখিনি প্ৰয়োজনীয় নথিপত্ৰ সকলোখিনি আপোনালোকে লৈ যাব আৰু সেই নথিপত্ৰখিনি দুটা সেল্ফ এটাষ্টেড সেটছ লৈ যাব। আপোনালোকে সেল্ফ এটাষ্টেড কপি লৈ যাব দুটা আৰু সেইখিনি আপোনালোকে তাত সাবমিশন কৰিব লাগিব আৰু প্ৰয়োজনীয় সকলো কোৱালিফিকেশ্যন বা যিখিনি ডকুমেণ্টছ সেই ডকুমেণ্টছখিনি আপোনালোকে লৈ যাব। আৰু ডকুমেণ্ট ভেৰিফিকেশ্যনৰ যিখন লিষ্ট সেই লিষ্টখন DEE.assam.gov.in এই ৱেবছাইটটোত আপোনালোকে চাব পাৰিব। এই ৱেবছাইটটোৰ পৰা আপোনালোকে ডাউনলোড কৰি চাই ল'ব। তাত ডেট ৱাইজ আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন টেবুল নাম্বাৰ দিয়া আছে, সকলোখিনি সঠিকভাৱে দিয়া আছে। আপোনালোকে তাত চাই পেলাই আপোনালোকে ভেৰিফিকেশ্যন কৰিবলৈ যাব পাৰিব আৰু 7 ডিচেম্বৰলৈকে ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব। আপোনালোকে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক যাতে যিসকলে আপোনালোকৰ ভাইটি ভণ্টি দাদা বাইদেউ বন্ধু বান্ধৱী যিসকলে টেট পাছ কৰি থৈছে তেওঁলোকে যাতে এই খবৰটো পায়। যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিয়ক, সকলোৱে এই খবৰখিনি যাতে পায়, কোনো যাতে বাদ পৰি নাযায়। আৰু এইটো আছিলে PWD সকলৰ এটা অতি গুৰুত্বপূৰ্ণ খবৰ। তাৰপিছত যিসকল জেনেৰেল কেণ্ডিডেট যিসকলৰ ভেৰিফিকেশ্যন এতিয়ালৈকে হোৱা তেওঁলোকৰ ভেৰিফিকেশ্যন কেতিয়া হ'ব? যিহেতু 7 তাৰিখ পৰ্যন্ত PWD কেণ্ডিডেটসকলৰ ভেৰিফিকেশ্যন হ'ব, তাৰ ঠিক এসপ্তাহৰ পিছতেই যিখিনি জেনেৰেল কেণ্ডিডেট তেওঁলোকৰ ভেৰিফিকেশ্যন হোৱাৰ যথেষ্টখিনি সম্ভাৱনা আছে আৰু ডিচেম্বৰতে তেওঁলোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হৈ ডিচেম্বৰ বা জানুৱাৰীৰ ভিতৰতে মেৰিট লিষ্টখন প্ৰকাশ কৰাৰ যথেষ্টখিনি সম্ভাৱনা দেখা পোৱা গৈছে। সেয়ে আপোনালোকে বিশেষ চিন্তা কৰাৰ কাৰণে আপোনালোকে ইমান দিন ৰখিলেই আৰু কেইটামান দিন আপোনালোকে ধৈৰ্য ধৰক, নিশ্চয় আপোনালোকৰ নাম আহিব, আপোনালোকক নিশ্চয় এবাৰ চাকৰিটো পাবলৈ সক্ষম হ'ব। এয়া আছিলে আজি ভিডিঅ'টোৰ কিছু কথা। আপোনালোকে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক যাতে সকলোৱে এই কথাখিনি গম পায়। আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।